খবৰ দিব বিচাৰিছো এই মুহূৰ্তত পশ্চিমবংগৰ ৰাজপথত বহিল শুভেন্দু অধিকাৰী মমতাক উফৰাই আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে শুভেন্দু অধিকাৰীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত আছিল শপত গ্ৰহণ অনুষ্ঠান আৰু শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে শুভেন্দু অধিকাৰী আৰু ইয়াৰ পিছতে এতিয়া মমতাৰ হাহাকাৰ অৱশ্যে জনাইছে মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছে আগৰ খবৰ পশ্চিমবংগৰ মসনদত বহিল শুভেন্দু অধিকাৰী বিজেপিৰ শুভেন্দু অধিকাৰী মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিলে ডিজিপি চিপিৰ মুখ্য সচিবৰে বৈঠক ইয়াৰ পিছতে এতিয়া মমতাৰ দুৰ্গত হাহাকাৰ মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ পিছতে মমতা বেনাৰ্জীৰ হাহাকাৰ এতিয়া বিজেপিৰ শাসন পশ্চিমবংগত গাদী হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে মমতা বেনাৰ্জী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে পশ্চিমবংগৰ ভেটি কপাই প্ৰথমবাৰৰ বাবে বিজেপিয়ে গঠন কৰিলে চৰকাৰ পশ্চিমবংগৰ ভেটিত কপৰি শুভেন্দু অধিকাৰীৰ লগত শপত ল'লে দিলীপ ঘোষ অগ্নিমিত্ৰা পাল অশোক কীৰ্তনীয়া ক্ষুদিৰাম টুডু আৰু নিশ্চিত প্ৰমাণিক সহ বহু কেইগৰাকী বিধায়কে আৰু বংগৰ জনতাৰ ওচৰত আঁঠুলৈ সেৱা ল'লে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত আছিল শপত গ্ৰহণ অনুষ্ঠানত লগতে আজিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পশ্চিমবংগৰ মসনদত বহিল শুভেন্দু অধিকাৰী ডিজিপি চিপি মুখ্য সচিবৰে বৈঠক মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ পিছতে মমতা বেনাৰ্জীৰ হাহাকাৰ আৰু গাদী হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে মমতা বেনাৰ্জী 10 বছৰীয়া মমতাৰ শাসনৰ অন্ত পৰিল আৰু পশ্চিমবংগত এতিয়া বিজেপিৰ যাদু পশ্চিমবংগৰ ভেটি কপাই প্ৰথমবাৰৰ বাবে বিজেপিয়ে গঠন কৰিলে চৰকাৰ এতিয়াৰ পৰা বিজেপিৰ মুখ্যমন্ত্ৰীয়ে চলাব শাসন 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত আছিল শপত গ্ৰহণ অনুষ্ঠানত বিশাল শপত গ্ৰহণ অনুষ্ঠানত 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছিল বিজেপিয়ে গঠন কৰিলে চৰকাৰ শুভেন্দু অধিকাৰীৰ লগতে শপত গ্ৰহণ কৰিলে দিলীপ ঘোষে অগ্নিমিত্ৰা পাল অশোক কীৰ্তনীয়া ক্ষুদিৰাম টুডু নিশ্চিত প্ৰমাণিক সহ বহু কেইগৰাকী বিধায়কে আৰু বংগৰ জনতাৰ ওচৰত আঁঠুলৈ সেৱা ল'লে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ শপত গ্ৰহণ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত আছিল অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত আছিল আমি দৃশ্যাংশ দেখুৱাইছো পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে শুভেন্দু অধিকাৰীয়ে ৰাজ্যপাল RN ৰবিয়ে শপত বাক্য পাঠ কৰোৱালে শুভেন্দু অধিকাৰীক মমতা বেনাৰ্জীৰ শাসনৰ অন্ত পেলাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে শুভেন্দু অধিকাৰীয়ে বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীয়ে শাসনভাৰ গ্ৰহণ কৰিলে পশ্চিমবংগত বিজেপিৰ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান আৰু দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ লগতে বহু কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত আছিল শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী প্ৰধানমন্ত্ৰী উপস্থিত আছিল গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি আন ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী উপস্থিত আছিল 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল শপত গ্ৰহণ অনুষ্ঠানত আজিৰে পৰা বিজেপিৰ শাসন চলিব মমতাৰ দুৰ্গত বিজেপিৰ শাসন চলিব আজিৰে পৰা পশ্চিমবংগত চলিব বিজেপিৰ ৰাজত্ব মুখ্যমন্ত্ৰী হিচাপে নতুন চৰকাৰে শপত গ্ৰহণ কৰিলে আৰু নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজিৰে পৰা শুভেন্দু অধিকাৰীয়ে চলাব ৰাজত্ব পশ্চিমবংগত জনাৰ্দনক সেৱা জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উক্ত অনুষ্ঠানতে মঞ্চৰ পৰাই জনাৰ্দনক সেৱা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ অনুষ্ঠানত ৰাইজক সেৱা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগত বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান জনাই আছো আজি শুভেন্দু অধিকাৰীৰ যি শপত গ্ৰহণ অনুষ্ঠান মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি আন ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী উপস্থিত থাকে 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত আছিল শপত গ্ৰহণ অনুষ্ঠানত মমতাৰ দুৰ্গত এতিয়া মমতাক আঁতৰাই মমতাক গাদীচ্যুত কৰি প্ৰথমবাৰৰ বাবে বিজেপিয়ে শাসন কৰিব আজিৰে পৰা পশ্চিমবংগৰ মঞ্চদত শুভেন্দু অধিকাৰী বহিলে আৰু ইয়াৰ শুভেন্দু অধিকাৰীয়ে শপত গ্ৰহণ কৰাৰ পিছতে ডিজিপি চিপি মুখ্য সচিবৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে আৰু ইয়াৰ পিছত এতিয়া মমতাৰ হাহাকাৰ লাগিছে মমতা বেনাৰ্জীৰ হাহাকাৰ দেখিবলৈ পোৱা গৈছে কাৰণ মমতাক উফৰাই এতিয়া পশ্চিমবংগৰ মসনদত পশ্চিমবংগৰ ৰাজপথত বহিল এতিয়া বিজেপিৰ শুভেন্দু অধিকাৰীয়ে আজি শপত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিচাপে আজিৰে পৰা বিজেপিৰ ৰাজত্ব চলিব পশ্চিমবংগত মমতাৰ দীৰ্ঘদিনীয়া যি দখল আছিল মমতাৰ দুৰ্দক
দুৰ্গক মমতাক আঁতৰাই মমতাক গাদীচ্যুত কৰি পশ্চিমবংগত আজিৰে পৰা বিজেপিৰ শাসন মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ পিছতে মমতা বেনাৰ্জীৰ হাহাকাৰ আৰু গাদী হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে মমতা বেনাৰ্জী মমতাৰ দুৰ্গত বিজেপিৰ উত্থান আজিৰে পৰা পশ্চিমবংগত বিজেপিৰ ৰাজত্ব চলিব আৰু মুখ্যমন্ত্ৰী হিচাপে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান আৰু নতুন চৰকাৰৰ যি মুখ্যমন্ত্ৰী বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী আজি শপত গ্ৰহণ কৰিলে অজস্ৰ জনগণৰ মাজত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতাক সেৱা কৰিলে মঞ্চৰ পৰাই দেশৰ জনসাধাৰণক সেৱা কৰিলে পশ্চিমবংগৰ জনতাক সেৱা কৰিলে পশ্চিমবংগত জনতা জনাৰ্দনক সেৱা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাইজক সেৱা জনালে মঞ্চৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগত বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান আৰু উপস্থিত আছিল প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী আৰু উপস্থিত থাকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ বহু ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী আজি উপস্থিত থাকে আৰু অজস্ৰ লোকৰ মাজত লাখ লাখ লোকৰ মাজত আজি লোকৰ উপস্থিতিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগৰ মছনদত আজিৰে পৰা বিজেপিৰ শুভেন্দু অধিকাৰী বহিলে আৰু ইয়াৰ পিছতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে শুভেন্দু অধিকাৰীয়ে গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে মমতাৰ হাহাকাৰ মমতা বেনাৰ্জী হাহাকাৰ দেখিবলৈ পোৱা গৈছে গাদী ওফৰাই মমতাৰ গাদীৰ পৰা ওফৰাই বিজেপিৰ শাসন চলিব আজিৰে পৰা মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে মমতা বেনাৰ্জীৰ হাহাকাৰ দেখিবলৈ পোৱা গৈছে পশ্চিমবংগত বিজেপি মিত্ৰ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান আমি দৃষ্টান্ত দেখুৱাই আছোঁ দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আজিৰ অনুষ্ঠানত উপস্থিত থাকে জনতা জনাৰ্দনক মঞ্চৰ পৰাই সেৱা কৰাৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ জনতা জনাৰ্দনক দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সেৱা কৰাৰ দৃশ্যাংশ শুভেন্দু অধিকাৰী আজিৰে পৰা বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ৰাজ্যখনৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে আজিৰে পৰা শপত গ্ৰহণ কৰিলে আৰু আজিৰে পৰা পশ্চিমবংগত চলিব বিজেপিৰ শাসন বিজেপিৰ সৈতে তাৰ পিছতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ মছনদত শুভেন্দু অধিকাৰী মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে মমতা বেনাৰ্জীৰ হাহাকাৰ গাদী হেৰুৱাই দীৰ্ঘদিন ধৰি যিহেতু তেওঁৰ গাদীত আছিল পশ্চিমবংগৰ শাসনত আছিল আৰু দিশহাৰা হৈ পৰিছে এতিয়া নিজৰ গাদী হেৰুৱাই দিশহাৰা হৈ পৰিছে মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ ভেটি কপাই প্ৰথমবাৰৰ বাবে বিজেপিয়ে গঠন কৰিলে চৰকাৰ শুভেন্দু অধিকাৰীয়ে শপত গ্ৰহণ কৰিলে সকল শ্রেণীর জনগণের প্রতি সংবিধান ও বিধি অনুসারে ন্যায় আচরণ করিব আমি আমি শুভেন্দু অধিকারী ঈশ্বরের নামে শপথ করিতেছি যে পশ্চিমবঙ্গ রাজ্যের মুখ্যমন্ত্রী রূপে যে কোনো বিষয় যাহা আমার বিবেচনার জন্য আনিত হইবে বা আমি জ্ঞাত হইব তাহা মুখ্যমন্ত্রী রূপে আমার কর্তব্য সমূহের যথাযথ নির্বাহের জন্য যেরূপ আবশ্যক হইতে পারে তদ্গতিকে আমি প্রত্যক্ষ বা পরোক্ষভাবে কোনো ব্যক্তি বা ব্যক্তিগণের নিকট জ্ঞাপন করিব না বা প্রকাশ করিব না আমি শুভেন্দু অধিকারী নামে শপথ করিতেছি যে বিধি দ্বারা স্থাপিত ভারতের সংবিধানের প্রতি আমি অকৃত্রিম নিষ্ঠা ও আনুগত্য পোষণ করিব আমি ভারতের সার্বভৌমত্ব ও অখণ্ডতা রক্ষা করিব পশ্চিমবঙ্গ রাজ্যের মুখ্যমন্ত্রী রূপে আমার কর্তব্যসমূহ নিষ্ঠাপূর্বক এবং বিবেকসম্মতভাবে নির্বাহ করিব এবং ভয় বা পক্ষপাত প্রীতি বা বিদ্বেষ রহিত হইয়া সকল শ্রেণীর জনগণের প্রতি সংবিধান ও বিধি অনুসারে ন্যায় আচরণ করিব।